Dear students, today we are going to discuss the steps for conservation of biodiversity, or we can say how do we conserve biodiversity. So we have already discussed what is the meaning of conservation of biodiversity. So conservation of biodiversity is the scientific management, preservation and restoration of biodiversity. So biodiversity conservation বা সংৰক্ষণ বুলি ক'লে আমি কি বুজি পাওঁ যে বায়োডাইভাৰ্চিটিক সাইণ্টিফিকেলি মেনেজ কৰা, তাক প্ৰিজাৰ্ভ কৰা আৰু ৰিষ্ট'ৰ কৰা. Okay, so biodiversity is, now question is, why should we conserve biodiversity? But how we will conserve biodiversity? So why we should conserve biodiversity, hetu already ami last class discuss korisu. So ami aji discuss korim how we can conserve biodiversity. So first আমি জানিব লাগিব কিহৰ কাৰণে কৰিব লাগে, তাৰ পিছত আমি জানিব লাগিব যে কেনেকৈ কৰিম biodiversity conservationটো. So biodiversity is being threatened because of over exploitation, climate changes, habitat fragmentation, pollution and invasive species. So biodiversity কি হৈছে বহুত কেইটা কাৰণত সংকটৰ সন্মুখীন হৈছে, বহুত কেইটা কাৰণৰ কাৰণে, যেনেকৈ অভাৰ এক্সপ্লইটেশ্যন, লাগাতকৈ যেতিয়া আমি বেছিকৈ বায়োডাইভাৰ্চিটি নষ্ট কৰি আছোঁ বা আমি আবায়টিক ফেক্টৰ্ছবিলাক যেতিয়া লাগাতকৈ বেছি নষ্ট কৰি আছোঁ বা ইউজ কৰি আছোঁ. দেন ক্লাইমেট চেঞ্জেছ, বতৰৰ চেঞ্জৰ পৰিৱৰ্তনৰ কাৰণেও বায়োডাইভাৰ্চিটি সংকটৰ সন্মুখীন হ'বলগীয়া হয়. দেন হেবিটেট ফ্ৰেগমেণ্টেশ্যন, সিহঁত থকা ঠাইবিলাক যেতিয়া আমি ভাগ কৰি পেলাই আমাৰ নিজৰ কামৰ কাৰণে ইউজ কৰি আছোঁ. উই হেভ অলৰেডি ডিছকাছড অল দিছ পইণ্টছ. দেন পলিউশ্যন, প্ৰদূষণ এটা কাৰণ হ'ব পাৰে, আৰু বাহিৰৰ পৰা অহা কিছুমান স্পেচিছ, ইনভেচিভ স্পেচিছ, যেনেকৈ লাষ্ট এটা ক্লাছত মই এক্সাম্পল দিছিলোঁ লাইক ৱাটাৰ হায়াচিন্থ. চ' ৱাটাৰ হায়াচিন্থে কি কৰিছিলে, গোটেই পণ্ডটো কাভাৰ কৰি পেলাইছিলে. দে ফৰ্ম আ লেয়াৰ যাৰ মাজেদি এয়াৰ দেন লাইট পাছ হ'ব পৰা নাছিলে, আৰু বেলেগ স্পেচিছ তাত পুখুৰীত বা ৱাটাৰ বডিজত বেলেগ স্পেচিছ থকাটো অসম্ভৱ হৈ উঠিছিলে. চ' দিজ আৰ দ্য ৰিজনছ why biodiversity is being threatened. So we have a moral duty to keep biodiversity in good health. It does not mean that we stop obtaining economic and aesthetic benefits. So এই কাৰণবিলাক জানাৰ পিছত we have a moral, আমাৰ এটা ডিউটি আছে to keep the biodiversity in good health. বায়োডাইভাৰ্চিটিক আমি ভালকৈ সংৰক্ষণ কৰি ৰাখিবৰ কাৰণে আমাৰ এটা দায়িত্ব আছে, আৰু এই দায়িত্বৰ অৰ্থটো এই নহয় যে আমাক লগা বস্তুবোৰ আমি প্ৰকৃতিৰ পৰা আহৰণ নকৰিম. আমাক যিমানখিনি লাগে সেইখিনি লৈ পেলাই বাকীখিনিক আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰিব. So what is required is to completely understand ecosystem functioning, improve the same, and leave biodiversity for sustainable exploitation by future generations. So for this, we have to properly utilize the biodiversity for sustainable exploitation by future generations. So ইয়াৰ কাৰণে আমি কি কৰিব লাগিব, বায়োডাইভাৰ্চিটি আমি কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ, তাক কেনেকৈ তাৰ ফাংচনিংটো কেনেকৈ আমি ইম্প্ৰুভ কৰিব পাৰোঁ, আৰু আমাৰ ফিউচাৰ জেনেৰেশ্যনৰ কাৰণে সেইবোৰ যাতে তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে, সেইটো কেনেকৈ ব্যৱহাৰৰ উপযোগী হৈ থাকিব সেইটোৰ ওপৰত লক্ষ্য ৰাখি পেলাই আমি তাক systematically use কৰিব লাগিব. So there is also need to acquire knowledge of conserving biodiversity in reduced space and against increased human activities. So কম ঠাইত আৰু বেছি কাম কৰি পেলাই আমি বেছিকৈ ইউটিলাইজ কৰি পেলাই কেনেকৈ
বায়োডাইভাৰ্চিটিয়ে সংৰক্ষণ কৰিব পাৰোঁ সেই তাৰ প্ৰপাৰ নলেজটো আমাৰ থাকিব লাগিব. So there are a few conservation strategies which we will discuss here. So a comprehensive world conservation strategy for the judicious use of living resources has been formulated by scientists of 100 countries. Some of the steps suggested to protect the wildlife are given below. So here we will discuss one by one. The wildlife should be protected in natural habitats as well as in artificial habitats under human control, such as zoological parks, botanical gardens, etc. So wildlife যিবিলাক আছে সিহঁতৰ নেচাৰেল হেবিটেটত বা আৰ্টিফিচিয়েলি আমি কিছুমান আৰ্টিফিচিয়েল মিন্স ইউজ কৰি পেলাই বা আৰ্টিফিচিয়েল কিছুমান ঠাই বনাই লৈ পেলাই তাতে আমি যদি তাক সংৰক্ষণ কৰোঁ, মানে সিহঁতৰ আৰ্টিফিচিয়েল হেবিটেট বনাই পেলাই যেতিয়া আমি তাক সংৰক্ষণ কৰিম, লাইক জুলজিকেল পাৰ্ক বা বটানিকেল গাৰ্ডেন. চ' জুলজিকেল পাৰ্ক মানে জু হ'ব পাৰে বা এনেকুৱা টাইপৰ, আৰু বটানিকেল গাৰ্ডেন কিছুমান বনাই পেলাই সিহঁতক আমি নেচাৰেল, চ' কেতিয়াবা আমি নেচাৰেল হেবিটেটতে সংৰক্ষণ কৰিম আৰু কেতিয়াবা আৰ্টিফিচিয়েলি সিহঁতৰ হেবিটেটছ কিছুমান বনাই পেলাই তাতে যেতিয়া আমি সংৰক্ষণ কৰিম. চ' সেইটো এটা কনজাৰ্ভেশ্যন ষ্ট্ৰেটেজিজ. চ' নেচাৰেল এনভাইৰনমেণ্টৰ নিচিনাকৈ আমি দিব লাগিব আৰ্টিফিচিয়েল হেবিটেটত, কিন্তু আমি তাক আৰ্টিফিচিয়েলি বনাই লওঁ. Second is, the threatened species should be given preference over others in the conservation program. Among these, the endangered species should get priority over the vulnerable species and the latter over the rare species. So, I have already given the list and definitions of threatened species, endangered, rare, vulnerable. So, we have to give priority. That means endangered should get priority over vulnerable. So কোনটো বেছি ডেঞ্জাৰ জোনত আছে সেইটোৰ ওপৰত চাই পেলাই সিহঁতক তেনেকৈ আমি প্ৰটেকশ্যন কৰিবৰ কাৰণে বেছি ইম্পৰ্টেঞ্চ দিব লাগিব. যোনটো বেছি ডেঞ্জাৰত আছে বা বেছি সংকটাপন্ন হৈ আছে সিহঁতক আমি ফাৰ্ষ্টতে প্ৰিজাৰ্ভেশ্যনৰ ওপৰত গুৰুত্ব দিব লাগিব, তাৰপিছত কম ডেঞ্জাৰত থকাখিনিক আমি গুৰুত্ব দিম. চ' তেনেকুৱা কৰিলে কি হ'ব, হোৱাট উইল বি দ্য বেনিফিট? চ' উই উইল বি এবল টু ছেভ দ্য এনিমেলছ অৰ ৱাইল্ড লাইফ. থাৰ্ড পইণ্ট ইজ দ্য লাইফ ছাপোৰ্টিং চিষ্টেমছ লাইক এয়াৰ, water, land should be properly managed and conserved. This will provide necessary habitats to the wild organisms which will themselves come back. So the life supporting systems, what are those? Air, water, land. So we have to properly manage and conserve the life supporting systems. So এইখিনিক যদি আমি properly manage কৰিব পাৰোঁ তেতিয়াই আমি biodiversity conserve ভালকৈ কৰিব পাৰিম, because habitat or air, water আৰু land যদি আমি ভালকৈ দিব নোৱাৰোঁ তেতিয়াহ'লে ৱাইল্ড লাইফ তাত ছাৰ্ভাইভ কৰাটো পচিবল নহয়. Then fourth point is, all varieties of useful plants and animals and their wild relatives and all microorganisms should be preserved. Preference should be given to the varieties which are most threatened and most needed for national and international breeding programs. So আমি যে অকল ইউজফুল প্লাণ্ট আৰু এনিমেলেই প্ৰিজাৰ্ভ কৰিম সেইটো নহয়, মাইক্ৰ' অৰ্গেনিজিমছবিলাককো ইনক্লুড কৰিব লাগিব. আৰু প্ৰিফাৰেঞ্চ আমি কি দিব লাগিব? মষ্ট থ্ৰিটেণ্ড, কোনটো বেছি সংকটত আছে, কোনটো বেছি ডেঞ্জাৰত আছে. চ' উই হেভ টু গিভ প্ৰিফাৰেঞ্চ which are most threatened and most needed for national and international breeding programs. This is the fourth point.
Fifth point is the habitat of wild relatives of useful plants and animals should be preserved in protected areas. So useful animals or plants black protected area কিছুমানত কিহতৰ আমি প্ৰিজাৰ্ভ কৰিব লাগিব. The habitats of wild relatives of useful plants and animals should be preserved in protected areas. Then the ecosystem rather than a single species should be preserved. So instead of preserving a single species, we have to preserve the whole ecosystem. Then only we can save the species. Otherwise আমি আগতে কৈছোঁ ফুড চেইন ফুড ৱেভ এইবিলাকতে অকল এটা বস্তু নোহোৱা হৈ যোৱাৰ লগে লগে তাৰ ৰিলেটেড গোটেই বস্তুবিলাক নোহোৱা হৈ যায়. চ' ইয়াতে আমি এটা ছিংগল স্পেচিছ বচাব লাগিলে কি কৰিব লাগিব গোটেই ইক'চিষ্টেমটো প্ৰিজাৰ্ভ কৰিব লাগিব. চ' দিজ আৰ দ্য কনজাৰ্ভেশ্যন ষ্ট্ৰেটেজিজ. চ' ইম্পৰ্টেণ্ট কেইটা মই ডিছকাছ কৰিছোঁ. Now, there are two methods of conservation of biodiversity, or there are two strategies, or there are two types of conservation strategies. One is in situ conservation or on-site conservation, and ex situ conservation or off-site conservation. Okay, here we will discuss one by one. So coming to the first one, in situ conservation. So in situ conservation is the most appropriate method to maintain species of wild animals and plants in their natural habitats. This approach includes protection of total ecosystems through a network of protected areas. These are biogeographical areas where biological diversity along with natural or cultural resources are protected, maintained and managed. So in situ conservation to ki hoy, it is the most appropriate method to maintain species of wild animals and plants in their natural habitats. So yate ki hoy wild animal ba plant bilakok hihotor natural habitat ote rakhi hihotok conserve kora hoy. So yate ki hoy ei approach to ki kore total ecosystem to conserve kora hoy. Keneke? Through a network of protected areas. কিছুমান protected area ঘোষণা কৰি পেলাই কিছুমান জাগাক protected area বুলি ডিক্লেয়াৰ কৰি পেলাই ইহঁতৰ নেচাৰেল হেবিটেটতে কনজাৰ্ভ কৰা হয়. These are the biogeographical areas where biological diversity along with natural or cultural resources are protected, maintained and managed. ইয়াতে এইবিলাক হৈছে. চ' ইন সিটু কনজাৰ্ভেশ্যনটো হৈছে কিছুমান বায়োজিঅ'গ্ৰাফিকেল এৰিয়া য'ত বায়'লজিকেল ডাইভাৰ্চিটিটোক আমি সিহঁতৰ নেচাৰেল আৰু কালচাৰেল ৰিচোৰ্চৰ লগতে তাক প্ৰটেক্ট কৰি মেইনটেইন আৰু মেনেজ কৰা হয়. চ' World Conservation Monitoring Center has recognized 37,000 protected areas worldwide. So বছৰে বছৰে এই যেটো নাম্বাৰ দিছে এইটো চেঞ্জ হৈ থাকে. The common natural habitats or protected areas that have been set for in situ conservation of wild animals and plants include. So ইয়াতে মই কৈছোঁ যে নেচাৰেল বায়োজিঅ'গ্ৰাফিকেল এৰিয়াতে প্ৰটেক্টেড এৰিয়া হিচাপে ঘোষণা কৰি পেলাই সিহঁতক তাতে কনজাৰ্ভ বা প্ৰিজাৰ্ভ কৰা হয়. চ' সেইবোৰ কি হিচাপে ভগোৱা হৈছে? নেশ্যনেল পাৰ্ক, wildlife sanctuaries, biosphere reserves, then several wetlands, mangroves and coral reefs, sacred groves and lakes. So এইবিলাক হৈছে in situ conservation or protected areas bilak. Now what are the benefits of in situ conservation? So first is maintaining population of endemic species, subspecies and varieties. Second, maintaining genetic diversity of the present species. And third is preventing introduction of exotic species. So ekita hoise in situ conservation or benefits.
So first to endemic species বা subspecies আৰু variety বিলাকৰ population to maintain কৰি ৰাখা. Second, ইহঁতৰ genetic diversity to মানে প্ৰেজেণ্ট যিখিনি স্পিচিছ আছে সিহঁতৰ জেনেটিক ডাইভাৰ্চিটি বা জিন পুলটো মেইনটেইন কৰি ৰাখা. আৰু থাৰ্ড ইজ নতুন এক্সোটিক স্পিচিছ যাতে আহি সোমাব নোৱাৰে সেইটো বাধা দিয়া. চ' ইয়াতে আমি যিকেইটা প্ৰটেক্টেড এৰিয়াজৰ বিষয়ে পালোঁ, নামকেইটা যে পালোঁ নেশ্যনেল পাৰ্ক চেংচুৰীজ, চ' সেইকেইটানো কি আমি ডিছকাছ কৰিম. চ' ফাৰ্ষ্ট, নেশ্যনেল পাৰ্ক. A national park is a tract of land reserved and maintained by a national government solely for the welfare of the entire wildlife in it. Operations such as plantation, cultivation, grazing are not allowed in national parks. Private ownership rights and habitat manipulation are also not permitted. So national park to ki hoy, এটা particular area land to reserve kora hoy and it is maintained by national government. So national government etu maintain kore solely for the welfare of the entire wildlife. So yat thoka complete wildlife khinir bhalor karone tak maintain koribo national government aru hekhini ৰিজাৰ্ভ লেণ্ড হিচাপে ঘোষণা কৰি ল'ব. তাতে প্লান্টেশ্যন, কাল্টিভেশ্যন, তাৰপিছত আদাৰ এনিমেলছ, বেলেগ বেলেগ এনিমেলে যাতে তাত চৰি ফুৰিব নোৱাৰে সেইবিলাক তেওঁলোকে চকু দিব. চ' প্লান্টেশ্যন, কাল্টিভেশ্যন, গ্ৰেজিং এইবিলাক নেশ্যনেল পাৰ্ক এৰিয়াৰ ভিতৰত এলাউড নহয়. নাও চেংচুৰীজবিলাক কি হয়? আ চেংচুৰী ইজ এন area reserved for the conservation of animals only. So sanctuaries বিলাক কি হয়? reserve area য'ত অকল animal conserve কৰা হয় বা preserve কৰা হয়. Operations such as procuring timber and minor forest products and private ownership rights are allowed provided they do not affect the animals. So ইয়াতে ইয়াৰ পৰা খৰি বা সৰু সুৰা ফৰেষ্ট প্ৰডাক্টছবিলাক এই এৰিয়াবিলাকত এলাউড হয়. খৰি আনা বা তাতে মানুহ অকণমান বিচৰণ কৰিব পাৰে, তাতে সোমাব পাৰে. আৰু এইটো কেৱল লক্ষ্য ৰাখিব লাগিব যাতে এই কামখিনি কৰাৰ পৰা তাত থকা এনিমেলবিলাকৰ একো অসুবিধা নহয়. চ' চেংচুৰী আৰু নেশ্যনেল পাৰ্কৰ মাজত ডিফাৰেঞ্চ এইটোৱে. দিছ নেশ্যনেল পাৰ্কত এণ্ট্ৰি প্ৰহিবিটেড, চেংচুৰীৰ ভিতৰত সোমাব পাৰে, কিন্তু কণ্ডিশ্যন ইজ সিহঁতে যাতে এনিমেলৰ একো হাৰ্ম নকৰে. বায়'স্ফিয়াৰ ৰিজাৰ্ভ. A biosphere reserve is a specified area in which multiple use of land is permitted by dividing it into zones each for a particular activity. So biosphere reserve মই ইমান ডিটেইলত নকওঁ, জাষ্ট কৈছোঁ. biosphere reserveত কি হয়? 3টা জোনত ভগাই লয় গোটেই এৰিয়াখিনিক, আৰু কিছুমান এৰিয়াত হিউমেন এক্টিভিটি এলাউড হয়, কিছুমান এৰিয়াত হিউমেন এক্টিভিটি লিমিটেড, আৰু কিছুমান এৰিয়াত হিউমেন এক্টিভিটি ৰেষ্ট্ৰিক্টেড. এনেকুৱা কৰি পেলাই 3টা জোনত ভগাই, কোৰ জোন, বাফাৰ জোন আৰু মেনিপুলেশ্যন জোন. চ' তাতে তেনেকৈ হিউমেন এক্টিভিটিখিনি ৰেষ্ট্ৰিক্ট কৰি ৰাখে. দেন sacred groups and lakes. Sacred groups are the sacred forest patches around places of worship. These are held in high esteem by tribal communities or state or central government. So sacred group মানে কিছুমান এৰিয়া পবিত্ৰ স্থান হিচাপে ঘোষণা কৰি পেলাই তাৰ ভিতৰত কি হয়? মানুহৰ এণ্ট্ৰি ৰেষ্ট্ৰিক্টেড কৰে যাতে মানুহে তাতে সোমাই পেলাই সেইবোৰ ধ্বংস কৰিব নোৱাৰে. চ' চেক্ৰেট গ্ৰুপ হিচাপে সিহঁতক ডিক্লেয়াৰ কৰি লয় ফাৰ্ষ্টতে. These most undisturbed forest patches, island of pristine forest, are often surrounded by degraded landscapes. Such sacred groups are found in several regions in India, such as Khasi and Jaintia hills of Meghalaya,
Then in Madhya Pradesh also there are some sacred groups. Then Western Ghat regions of Maharashtra and Karnataka. So in these areas and in different other areas also, some areas are declared as sacred groups, and animals and plants are protected in those areas. Okay, so this is all about in situ conservation. So in our next class we'll discuss ex situ conservation. So go through this, and if you have any confusion then don't hesitate to ask me. Okay, thank you.